নমস্কাৰ বন্ধু বান্ধৱীসকল, এই যে ফুলৰ কলিটো দেখিছে, এই ফুলপাহৰ মই একেবাৰে কলিৰ পৰা ফুল ফুলালৈকে সম্পূৰ্ণ ভিডিঅ' দেখুৱাম, কিয়নো এইকেইদিন কেইবাগৰাকীও বন্ধুৱে ফেচবুকত এই ফুলপাহৰ পোষ্ট দি আছে আৰু কেপশ্যনত লিখিছে ফুলপাহৰ নামটো নাজানো, জানিলে জনাবচোন। যিহেতু মই ফুলপাহৰ নামটো জানিব পাৰিছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু সেয়েহে মই মোৰ বাৰীত থকা এই ফুলজোপাৰ কলিৰ পৰা একেবাৰে ফুল ফুলালৈকে এটা ভিডিঅ' তৈয়াৰ কৰি আপোনালোকলৈ আগবঢ়াই দিছোঁ। ফুলপাহ দেখিবলৈ আমাৰ হাবিত থকা ধতুৰা ফুলপাহৰ সৈতে একেই নহয়নে বাৰু? হয়, এই পাহ ধতুৰা ফুলৰ এটা প্ৰজাতিয়ে। ইয়াৰ নামটো হৈছে ৰাজ ধতুৰা বা ৰাজঘণ্টা ফুল। নামটো মনত ৰাখিব, ৰাজঘণ্টা বা ৰাজ ধতুৰা ফুল। এই ফুলপাহ আমাৰ ইয়াত ইমান বেছি উপলব্ধ নহয়। এইজোপা ফুল বোলে বৃন্দাবনত যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায়, আৰু সেয়ে চাগৈ বৃন্দাবনখন দেখিবলৈ ইমান শুৱনি। সঁচাকৈয়ে ফুলজোপা দেখিবলৈ ইমান ধুনীয়া, যেতিয়া ফুলি থাকে দেখিবলৈ বৰ ভাল লাগে। গতিকে আহকচোন আমি সকলোৱে নিজৰ নিজৰ ফুলৰ বাগিচাত এনেকুৱা এজোপা ৰাজঘণ্টা ফুল ৰুই লওঁ আৰু আমাৰ বাগিচাখনৰ সৌন্দৰ্য বঢ়াওঁ।